বোলে কিয়নো কুৰুক্ষেত্ৰৰ যুদ্ধৰ ভাগ মুহূৰ্তত মই এইবিলাক অংগটো আগতেই মিলাই থৈ দিছো নহলে অমঙ্গল হব কিন্তু নিশ্চয় জানিবা আৰু এনেকৈ প্ৰভু কৃষ্ণই দ্ৰৌপদী অপৰামৰ হয় নিশাকালে দ্ৰৌপদীয়ে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আজি অষ্টম দিন নিশা ক্ৰমান্বয়ে গভীৰ হৈ আহিছে শিবিৰে শিবিৰে ভাগৰ সৈন্য সামন্তবিলাক নিদ্ৰাত কৰিছে দ্রৌপদী দেখা পালে নিশা দুভাগ হৈ গল ও শুই আছে যিখিনি তথ্য তোমাৰ পৰা শ্ৰৱণ কৰিলো মানে এইবিলাক কৃষ্ণই কৰি আছে সঞ্জয় হয় মহাৰাজ এই সকলোবোৰ প্ৰভু কৃষ্ণই কৰি আছে মই ভবাটো ভুল নহল সঞ্জয় মই যিটো ভাবিছো সেইটোৱেই হৈছে সঞ্জয় মহাৰাজ যদি তুমি আমনি বোধ কৰা নাই আৰু এটা প্ৰশ্নৰ উত্তৰ দিব পাৰিবা নেকি সোধক মহাৰাজ ৰথৰ ঘোঁৰা কেইটা সঞ্জয় কিছুমানৰ এটা আৰু কিছুমানৰ দুটা কি কলা সঞ্জয় কি কলা ৰথৰ ঘোঁৰা কিছুমানৰ এটা আৰু কিছুমানৰ দুটা মোৰ শুনাত ভুল হোৱা নাই মই শুনিব পাই আছো যে অৰ্জুনৰ ৰথৰ ঘোঁৰা হেনো চাৰিটা চমৎকাৰ সঞ্জয় কি চমৎকাৰ অৰ্জুনৰ ৰথৰ ঘোঁৰা চাৰিটা আৰু আটাই কেইটা সঞ্জয় কোৱা অৰ্জুনৰ ৰথৰ ঘোঁৰা চাৰিটা কিয় হল আৰু আটাই কেইটা বগা হৈ গল ও সঞ্জয় গুণ আছে
দুটা কিন্তু অৰ্জুনৰ ৰথখনৰ বাবে 4টা বগা ঘোঁৰা বাৰু প্ৰভু কৃষ্ণই কিয় নিৰ্বাচন কৰি ল'লে পহৰা চিখিৰাটো ল'ব পাৰিলেহেঁতেন কিন্তু পহৰা চিখিৰা নলৈ আটাইকেইটা বোলে বগা ঘোঁৰাই কিয় নিৰ্বাচন কৰি ল'লে এই বগা ঘোঁৰাই শান্তি প্ৰভু কৃষ্ণই কোৱাৰ উপৰিও গান্ধাৰীয়েও দুৰ্যোধনক যুদ্ধৰ পাক মুহূৰ্তত কৈছিল এটা ঘোঁৰক মহাৰাজ এই 4টা ঘোঁৰাৰ অৰ্থ মই ভিন্ন ভিন্নকৈ বুজাই কৈ যাম প্ৰথম ঘোঁৰাটোৰ অৰ্থ হৈছে ধৰ্ম দ্বিতীয়টোৰ ঘোঁৰাৰ অৰ্থ হৈছে অৰ্থ তৃতীয়টোৰ ঘোঁৰাৰ অৰ্থ হৈছে কাম চতুৰ্থটোৰ ঘোঁৰাৰ অৰ্থ হৈছে মুখ্য ধৰ্ম অৰ্থ কাম মুখ্য ইয়াক চতুৰ্বৰ্গ বুলি কয় আৰু এই চতুৰ্বৰ্গক এই অৰ্জুনৰ ৰথৰ এই 4টা ঘোঁৰাই খুচাইছে এটা কোনক মহাৰাজ